অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰা ভেৰভেৰী বিলৰ গুণেই আব্দুল হামিদ। দুখীয়া দৰিদ্ৰ মহিলাক অৰুণোদয় কৰি দিয়াৰ নামত ধন সংগ্ৰহ। সহজ সৰল মহিলাক মিছা আশাৰে সংগ্ৰহ কৰিছে বহু ধন। দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰী বিল গাঁৱত অৰুণোদয় আঁচনি কৰি দিয়াৰ নামত দুখীয়া দৰিদ্ৰ মহিলাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ভুক্তভোগী মহিলাসকলৰ অভিযোগ অনুসৰি গাঁওখনৰ আব্দুল হামিদ নামৰ লোক এজনে অৰুণোদয় আঁচনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতিগৰাকী মহিলাৰ পৰা ২০০০ৰ পৰা ৩০০০ টকালৈকে সংগ্ৰহ কৰিছিল ধন। কিন্তু প্ৰায় ৩ বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকৰ নাম আঁচনিখনত অন্তৰ্ভুক্ত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ দাবী, বিভিন্ন সময়ত বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকক ঘূৰাই ৰখা হৈছে। এই ঘটনাক লৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি ভুক্তভোগী মহিলাসকলে লোকজনৰ বিৰুদ্ধে উচিত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ আৰু সংগ্ৰহ কৰা ধন ঘূৰাই দিয়াৰ দাবী জনায়। আনহাতে আব্দুল হামিদ নামৰ লোকজন BPF দলৰ মণ্ডলৰ প্ৰাইমেৰী সভাপতি বুলিও জানিব পৰা গৈছে। ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক চৰ্চা চলি থকাৰ সময়তে স্থানীয় ৰাইজে বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰি সত্য উদ্ঘাটন কৰাৰ লগতে দোষী সাব্যস্ত হলে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ঘটনাৰ তদন্তৰ দাবী জনাই ইতিমধ্যে মহিলাসকলে আব্দুল হামিদ আৰু ৰুহুল আমিন নামৰ লোক দুজনৰ বিৰুদ্ধে দৰং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে। আনহাতে আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকাশ পাব প্ৰকৃত ঘটনাৰ সত্যতা। আমার অভিযোগ, আমি অৰুণোদয় করবার কারণে হামেদক টাকা দিছিলো। ৩ বছর হল ৩০০০ টাকা দিছো। হামেদে আমার অৰুণোদয়টো কৰি দেওয়া নাই। সিহঁতৰ ঘৰত গলে সিহঁতে আজি নহয় 1 মাহ পিছত দিম, এনেকুৱা কৰি 3 বছর হৈ গল। 3 বছর হোৱাৰ পিছত এতিয়া যদি হামেদৰ ঘৰত যাওঁ, হামেদ পলাই থাকে। মোৰ নাম মাজেদা বেগম। পঞ্চায়ত ভেৰভেৰী বিল। হামেদ আগত নাঙ্গলের পিছিটেল আছিল। এইটোৱে বিজনেস কৰি খায়, তাৰ বিজনেসে এইটো। সি বহুত মানুষের পৰা এনেকুৱাকৈ টকা লৈ সি এনেকুৱাকৈ অৰুণোদয় বনাই দিব বুলি দিয়া নাই। এতিয়া আমাৰ সিফালেও বহুত কেইটা মানুহ আছে, 1-2 লাখ টকা হব সি লৈছে মানুহৰ পৰা। মোৰ পৰা ৩০০০ টকা লৈছিল অৰুণোদয় কৰি দিব বুলি। সি মোক কৰি দিয়া নাই, এতিয়ালৈকে কৰি দিয়া নাই। মই সেইটোৱে বিচাৰ চাওঁ, হামেদৰ কাৰণে বিচাৰ চাওঁ, আমাৰ অৰুণোদয়টো কৰি দিব লাগে, নহলে আমাৰ টকাখিনি ঘূৰাই দিব লাগে। সি আজি নহয় 1 মাহ পিছত দিম, এনেকুৱা কৰি তাৰিখটো কৰি থাকে। এতিয়া সিহঁতৰ ঘৰত গ'লে সিহঁত পলাই থাকে। মিস মির্জিনা বেগম, ভেরভেরি বিল। আমার পৰা হামেদা ৩০০০ কৈ পইচা লৈছে অৰুণোদয় ফৰ্ম দিব বুলি, এতিয়ালৈকে দিয়া পোৱা নাই। ঘৰত BPL দলৰ প্ৰেচিডেণ্ট। তেওঁৰ ঘৰত গলে নেদে ফৰ্ম, কয় 1 মাহ পিছত আহিব, 2 মাহ পিছত আহিব, মই বনাই দিমে। এতিয়ালৈকে দিয়া পোৱা নাই। অৰুণোদয় বনাই দিব কাৰণে লৈছে আমাৰ পৰা পইচা। ৩০০০ টকা। আমার না খাতে ভেরভেরি বিল। বুঝলাম না অরুণোদয় পয়সা দিচ্ছি ২০০০। হামেদ নিচ্ছে। হ্যাঁ, করে দেয় নেই। ঘৰত গেলে কিছুই কয় না, আমি করে না, পলায় থাকে। ২০০০। দৰঙৰ ধুলাৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট, N24 আছাম।